মুখ্যমন্ত্ৰীৰ কাৰ্যসূচীৰ আগদিনাই একে স্থানতে শ্ৰমিক কল্যাণ, চাহ জনজাতি আৰু আদিবাসী কল্যাণ, গৃহ বিভাগৰ মন্ত্ৰী ৰূপেশ গোৱালাই ডক্টৰ বাণীকান্ত কাকতি বঁটা, আনন্দৰাম বৰুৱা বঁটা আৰু বিনামূলীয়া চাইকেল বিতৰণৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। উল্লেখ্য যে ডক্টৰ বাণীকান্ত কাকতি বঁটাৰ অধীনত জিলাখনৰ 1984গৰাকী উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক স্কুটি, আনন্দৰাম বৰুৱা বঁটাৰ অধীনত জিলাখনৰ 1079গৰাকী মেট্ৰিকত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীলৈ লেপটপ ক্ৰয়ৰ বাবে 12,500 টকাকৈ প্ৰদান কৰা হয়। ইয়াৰ উপৰি জিলাখনৰ নৱম শ্ৰেণীৰ 14,828জন ছাত্ৰ ছাত্ৰীক চাইকেল প্ৰদান কৰা হয়। বিনামূলীয়া চাইকেল লাভ কৰিবলগীয়াসকলৰ 6,526জন হ'ল ছাত্ৰ আৰু 7,638গৰাকী হ'ল ছাত্ৰী। মন্ত্ৰী ৰূপেশ গোৱালাই এই বঁটা দুটাৰ লগতে চাইকেল বিতৰণ কৰে। এই বঁটা প্ৰদান অনুষ্ঠানত শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু, সাংসদ প্ৰদান বৰুৱা, ৰঞ্জিত দত্ত, বিধায়ক মানৱ ডেকা, নৱকুমাৰ দলে, অমিয় কুমাৰ ভূঞা আদিয়ে অংশগ্ৰহণ কৰে। আনহাতে বছৰৰ শেষত এনে সুখবৰসমূহে জিলাবাসীক আহ্লাদিত কৰি তুলিছে। অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী ৰূপেশ গোৱালা ডাঙৰীয়া, মোৰ শ্ৰদ্ধাৰ ভাতৃপ্ৰতিম ঢকুৱাখানা সমষ্টিৰ বিধায়ক প্ৰাক্তন মন্ত্ৰী নৱকুমাৰ দলে ডাঙৰীয়া, লখিমপুৰ সমষ্টিৰ দেৱত্তমপুৰ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ মিলি গগৈ, মই সন্মানীয় ব্যক্তিসকলক অনুৰোধ জনাইছোঁ। সোমবাৰে ইয়াৰ লগে লগে মঞ্চলৈ আদৰিছোঁ নাৰায়ণ দাস। দ্বিতীয়তে সন্দীপ সিঙক দানেটি প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ সন্মানীয় ব্যক্তিসকলক। বৰুৱা, লখিমপুৰ সমষ্টিৰ হীৰকজ্যোতি বৰা, এইবাৰ বিহপুৰীয়া বিধানসভা সমষ্টিৰ শ্ৰেষ্ঠ শিক্ষাৰ্থীসকলক ভূমিকা বৰা, নিৰুচৰণ শইকীয়া, এইবাৰ আগবাঢ়িছোঁ। ইয়াৰ লগে লগে আমি আগবাঢ়িছোঁ এইবাৰ ঢকুৱাখানা বিধানসভা সমষ্টিৰ শিক্ষাৰ্থী জ্ঞান আৰোহণ বৰুৱা, এইবাৰ নাওবৈচা সমষ্টিৰ ছাত্ৰ নাওবৈচাৰ ছাত্ৰী প্ৰীতি বৰা, এইবাৰ ছাত্ৰী গৰিমা বৰবৰা চাইকেল প্ৰদান কৰিব। ঢকুৱাখানা বিধানসভা সমষ্টিৰ ছাত্ৰী লিচা গগৈ, ৰঙানদী সমষ্টিৰ ছাত্ৰী পৰি গগৈ
চাইকেল বিতৰণ কৰিছে। এইবাৰ আগবাঢ়িছোঁ বিহপুৰীয়া সমষ্টিৰ ছাত্ৰী মাজনী দাস। আমি আজিৰ অনুষ্ঠানৰ মূল কাৰ্যসূচী আনন্দৰাম বৰুৱা বঁটা লগতে স্কুটি আৰু একোখনকৈ বিনামূলীয়া চাইকেল প্ৰদান অনুষ্ঠানটি সমাপ্ত হৈছে। এইখিনিতে মই উপস্থিত ৰাজনৈতিক সমষ্টিৰ স্কুটিসমূহ লখিমপুৰত প্ৰদান কৰা হ'ব। লগতে যিসমূহ বিনামূলীয়া চাইকেল বিতৰণ কৰা হৈছে আজি, সেই চাইকেলসমূহ আপোনালোকে নিজ নিজ বিদ্যালয়তে লাভ কৰিব। ধন্যবাদ। জয় আই অসম, জয় হিন্দ। उज्जल जलधि तरंगा तव शुभ नामे जागे तव शुभ आशीष मागे गाहे तव जय गाथा जय जय मंगल दायक जय हे भारत भाग्य। আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমাৰ চৰকাৰৰ যিটো ভিউ ইতিমধ্যে স্পষ্ট কৰিছে, গতিকে তেখেতৰ ওপৰততো মই আৰু বেলেগ কথা ক'ব লাগিব বুলি মই নাভাবোঁ। আপোনালোকে সকলোৱে জানে মানে য'ত য'ত গৈছোঁ মই ভিজিট কৰি আছোঁ। আজি অৱশ্যে লখিমপুৰ কাৰাগাৰ চোৱা সুবিধা নাপাম, কিন্তু য'তে মই গৈছোঁ ছাডেন ভিজিট কৰিছোঁ আৰু তাত বুজ ল'বলৈ চেষ্টা কৰিছোঁ আমাৰ কেনেধৰণৰ অৱস্থাত আছে সেইটো বুজ ল'বলৈ চেষ্টা কৰিছোঁ। নিযুত মানকে আদি কৰি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত এই 12টা দিন আমি বিকাশৰ 12টা দিন হিচাপে আমাৰ চৰকাৰখনে লৈছে আৰু এই 12টা দিনত উন্নয়নমূলক কাম কাজ কেইবাটাও আৰম্ভ কৰা হৈছে আৰু সমান্তৰালভাৱে ছাত্ৰ ছাত্ৰীসকলক লৈ পেলাই আজি এই দিনটো বিতৰণ কৰা হৈছে। তেওঁলোকৰ মাজত বাইচাইকেল নৱম শ্ৰেণীৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ মাজত বাইচাইকেল বিতৰণ কৰা হৈছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলৰ মাজত আনন্দৰাম বৰুৱা বঁটা বিতৰণ কৰা হৈছে আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত শিক্ষাৰ্থী উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলৰ মাজত স্কুটি বিতৰণ কৰা হৈছে। আচলতে আমি যেতিয়া আমাৰ ভৱিষ্যত প্ৰজন্মৰ মাজত গৈ পেলাই বা বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ মাজত গৈ পেলাই যদি কিবা এটা কৰাৰ সুযোগ পাওঁ, মই ভাবোঁ প্ৰতিগৰাকী ব্যক্তি, কেৱল মন্ত্ৰী MLA বিধায়কৰ কথাই নকওঁ, আমি প্ৰতিগৰাকী ব্যক্তিয়ে মই ভাবোঁ মনত খুব শান্তি লাভ কৰে। আৰু আজিৰ এই পবিত্ৰ অনুষ্ঠানত উপস্থিত থাকি মই এনেধৰণৰ শান্তিয়ে লাভ কৰিছোঁ। মই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত জীৱনক শুভেচ্ছা জনাইছোঁ। তেওঁলোকৰ শিক্ষা জীৱন খুব সুন্দৰ হওক, ভৱিষ্যত জীৱন খুব সুন্দৰ হওক আৰু চৰকাৰৰ যিবিলাক আঁচনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যোগেদি শিক্ষাখণ্ডত লোৱা হৈছে, সেই আঁচনিবিলাকে ছাত্ৰ ছাত্ৰীসকলক উপকৃত কৰক, তেওঁলোকে শিক্ষাৰ সম্পূৰ্ণ সুযোগ সম্পূৰ্ণ সুবিধা যাতে লাভ কৰক তাকে মই ভাবোঁ। আপুনি যিহেতু 3টা বিষয় আছে মোৰ, জেল, কাৰাগাৰ আৰু আপোনাৰ চিভিল ডিফেন্স আৰু হোমগাৰ্ড, এই 3টা বিষয় আছে। মই বিষয়বিলাক ইতিমধ্যে বিভাগৰ বিষয়াসকলৰ সৈতে বহি পৰ্যালোচনা কৰি আছোঁ আৰু য'ত যি কৰিবলগীয়া আছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৰামৰ্শ লৈ পেলাই আমি আগবাঢ়ি যাম। কিন্তু লখিমপুৰৰ কাৰণে এটা বিশেষ খবৰ আছে। লখিমপুৰৰ দৰং এই 2খন জেল নগৰৰ মাজমজিয়াত অৱস্থিত, সেইকাৰণে জেলৰো অসুবিধা হয় আৰু মই ভাবোঁ সেইখিনি আঁতৰি গ'লে বেলেগ ক'ৰবাত চিফ্ট হ'লে খুব ভাল হ'ব। সেইকাৰণে লখিমপুৰৰ এটা প্ৰপ'জেল আছে, বিধায়ক মানৱ ডেকা ডাঙৰীয়াই এই ক্ষেত্ৰত যথেষ্ট লাগি আছিল। দৰং যি মঙলদৈ টাউনৰ মাজতো এখন কাৰাগাৰ আছে, সেইখনো চিফ্ট কৰাৰ কাৰণে ইতিমধ্যে প্ৰক্ৰিয়া আৰম্ভ হৈছে। মই ভাবোঁ আমি জেলৰ ক্ষেত্ৰত এইখিনি সংস্কাৰ কৰিব পাৰিম। আৰু যোৱাকালি মই যেতিয়া ইয়ালৈ আহিছিলোঁ, আহি আমি এটা বিশেষ অনুষ্ঠান এটা পাতিলোঁ। আমি চিনাতলীয়া চাহ পাতিছোঁ। শ্ৰম বিভাগৰ যোগেদি এই অঞ্চলত থকা যিমান বাগিচা আছে সকলোৰে বাগিচাৰ যিসকল প্ৰতিনিধি আছে তেওঁলোক, মেনেজমেণ্টৰ যিসকল প্ৰতিনিধি আছে তেওঁলোক, ষ্টেক হোল্ডাৰসকলক লৈ পেলাই আমি এখন পৰ্যালোচনা বৈঠকত মিলিত হৈ বাগিচা বনোৱা আইনকে ধৰি অন্যান্য যিবিলাক শ্ৰম আইন আছে সেইবিলাক বাগিচা অঞ্চলত ঠিকমতে প্ৰযোজ্য হৈছেনে নাই, বাগিচা অঞ্চলত যিখিনি উন্নয়নমূলক কাম কাজ কৰা হৈছে চৰকাৰৰ তৰফৰ পৰা সেইখিনিও আমি পৰ্যালোচনা কৰিলোঁ। আৰু চিনাতলীয়া বাগিচাৰ আমি ক্লাবতে লেবাৰ ক্লাবতে এই অনুষ্ঠানটো পাতিছিলোঁ। তেনেধৰণৰ নতুন নতুন কিছুমান প্ৰচেষ্টা হাতত লোৱা হৈছে। গধূলি আমি স্কুল অফিচত OC-সকলক লগ পাইছোঁ, আমি থানা কমিটিৰ সভাপতিসকলক লগ পাইছোঁ আৰু এই জিলাখনৰ বিষয়বিলাক জানিবলৈ চেষ্টা কৰিছোঁ। নিশ্চয় যিখিনি মই ইনপুট পাইছোঁ
সেইখিনি মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আলোচনা কৰি পৰ্যায়ক্ৰমে আগবাঢ়ি লৈ যাব চেষ্টা কৰিম।